নমস্কাৰ সকলোকে ক'বলৈ পাই মোৰ ভাল লাগিছে যে এবাৰ আসাম ৰাইফলছত বহুকেইটা পদ মুকলি হৈছে। আপোনালোকে কেতিয়া পদবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, এই পদবোৰৰ এডভাৰটাইজমেণ্ট আপোনালোকে ক'ত পাব, সবিশেষ মই আপোনালোকক জনাম এইটো ভিডিঅ'ত। তাৰ আগতে যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি ল'ব যদিহে আপোনালোকে ভাল পায়। অ'কে, চ' বন্ধুসকল আৰম্ভ কৰিবলৈ লৈছে আজিৰ ভিডিঅ'টো। এটা আপডেট আহিছে আসাম ৰাইফলছৰ তৰফৰ পৰা। আপোনালোকে অতি সোনকালে তেওঁলোকৰ ৰিকুৱাৰমেণ্ট দেখা পাব। কি ৰিকুৱাৰমেণ্ট দেখা পাব মই কৈ আছোঁ, আপোনালোকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে চাই লওক, মোৰ হাতত এখন নটিফিকেশ্যন আছে। আসাম ৰাইফলছ ট্ৰেডমেণ্টছৰ ফালৰ পৰা এটা ৰিকুৱাৰমেণ্ট ওলাইছে। অৰ্গেনাইজেশ্যন হৈছে আসাম ৰাইফলছ। অ'কে, কেটেগৰী হৈছে গভৰ্ণমেণ্ট জব। আপোনালোকৰ গভৰ্ণমেণ্ট জব হৈছে এইটো ফুল্লি। তাৰপিছত আৰ্টিকল নেম হৈছে আসাম ৰাইফলছ ট্ৰেডমেণ্ট নটিফিকেশ্যন 2024। গতিকে আমাৰ এইটো আজি আপডেট। আপোনালোকে যদি আসাম ৰাইফলছৰ মেইন ৱেবছাইটত যায় আপোনালোকে তেনেহ'লে গম পাব। ইয়াতে আপোনালোকৰ অনলাইন আবেদন কৰিব লাগিব। আপোনাৰ পোষ্ট হ'ব 1425টা পোষ্ট মুকলি কৰা হ'ব অতি সোনকালে আসাম ৰাইফলছৰ তৰফৰ পৰা। এতিয়া বহুতে কেণ্ডিডেটে সুধি থাকে যে বয়স কিমান, আপোনালোকৰ পঢ়া শুনা কিমান লাগিব, আমি আসাম ৰাইফলছত জইন হ'ব পাৰিম নে নোৱাৰিম, এনেকুৱা ধৰণৰ বহু প্ৰশ্ন। অ'কে, তাৰ আগতে আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ আহিছোঁ। আসাম ৰাইফলছৰ প্ৰতি বছৰে আপোনাৰ ছেপ্টেম্বৰ মানত ৰেলীসমূহ উলিয়াই থাকে। এতিয়া নতুনকৈ তেওঁলোকে কেতিয়া নটিফিকেশ্যন ওলাব বা তেওঁলোকে পষ্টৰ কাৰণে কেতিয়া আপডেট দিব, নতুনকৈ তেওঁলোকে আপোনাৰ ছেপ্টেম্বৰ আগষ্টৰ মাজতে তেওঁলোকে এক্সপেক্টেড ডেট তেওঁলোকে নিজৰ নটিফিকেশ্যন মুকলি কৰি দিব। আপোনালোকে অনলাইন আবেদনৰ কাৰণে তেওঁলোকে ডেট মুকলি কৰি দিব। এপ্লাই লাষ্ট ডেট এতিয়ালৈকে কোনো ধৰণৰ দিয়া নাই। ফিজিকেল টেষ্ট আপোনাৰ 1 অক্টোবৰত হ'ব। এপ্লিকেশ্যন ফিজ আপোনাৰ কিমান লাগিব বহু কেণ্ডিডেটে নাজানে। আসাম ৰাইফলছত যদি আপুনি জইন হ'ব বিচাৰে তেনেহ'লে এপ্লিকেশ্যন ফিজ আপোনাৰ লাগিব জেনেৰেল OBC EWSৰ কাৰণে লাগিব 100 টকা। গতিকে মনত ৰাখিব, ST SCৰ কাৰণে ফিমেল কেণ্ডিডেটৰ কাৰণে কোনো পইচাৰ প্ৰয়োজন নাই, তেওঁলোকৰ ফ্ৰী। আপোনালোকে পে'মেণ্ট অনলাইন মাধ্যমেৰে কৰিব লাগিব। অনলাইন মাধ্যমেৰে এইকাৰণে কৰিব লাগিব, আপোনালোকে অফলাইন মাধ্যমেৰে বহুতে পইচাবোৰ কি কৰে, আপোনাৰ পইচাবোৰ খাই থৈ দিয়ে। অ'কে, আসাম ৰাইফলছত আপোনাৰ এইটো আৰ্টিকল আপোনাৰ মই দেখুৱাই দিছোঁ। আসাম ৰাইফলছৰ যিটো এজ লিমিট হৈছে আপোনাৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত আপোনাৰ হ'ব লাগিব। অ'কে, আপোনাৰ যিহেতু 18 বছৰ হৈছে তেনেহ'লে আপুনি ইয়াতে জইন হ'ব পাৰিব, আৰু যদি 18 পৰা 23 বছৰৰ ভিতৰত হৈছে তেনেহ'লে আপোনালোকৰ কাৰণে এইটো ঠিকে আছে। আৰু যিবিলাক আপোনাৰ 3 বছৰ 5 বছৰৰ কাৰণে কেণ্ডিডেটসকলৰ কাৰণে ৰেহাই দিয়া হৈছে, যিবিলাক ফিজিকেলভাৱে সক্ষম ব্যক্তি। অ'কে, তেওঁলোকৰ কাৰণে আপোনাৰ পোষ্ট নেম বিভিন্নকেইটা পোষ্ট আছে ইয়াতে। প্ৰথমটো আছে ব্ৰিজ এণ্ড ৰোড, ইয়াত আছে আপোনাৰ 10 পাছ আৰু ডিপ্ল'মাৰ যি আছে তেওঁলোকৰ কাৰণে বয়স আছে 18 পৰা 23 বছৰ। চাফাই কৰ্মচাৰীত আপোনাৰ পোষ্ট ওলাব 10 পাছৰ কাৰণে 18 পৰা 23 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। ৰিলিজিয়াছ টিচাৰ আপোনাৰ ওলাব, গ্ৰেজুৱেশ্যন লাগিব, 18 পৰা 23 বছৰ হ'ব লাগিব। অপাৰেটৰ ৰেডিঅ' লাইনৰ কাৰণে পোষ্ট ওলাব 10 পাছ আৰু ITI পাছ লাগিব, 18 পৰা 23 বছৰ বয়স হ'ব লাগিব। ৰেডিঅ' মেকানিকৰ পোষ্ট ওলাব 10 পাছ, ডিপ্ল'মা 12 and PCM থাকিব লাগিব, আপোনাৰ 18 পৰা 23 বছৰ বয়স হ'ব লাগিব। আৰ্মাৰৰ পোষ্ট ওলাব 10 পাছ আপোনালোকৰ হ'ব লাগিব, 18 পৰা 23 বছৰ বয়স হ'ব লাগিব। লেব এছিষ্টেণ্টৰ পোষ্ট ওলাব 10 পাছ আপোনাৰ লাগিব, 18 পৰা 23 বছৰ বয়স ইয়াতো বিচাৰিছে। নাৰ্ছিং এছিষ্টেণ্ট, যদি আপোনালোকৰ কোনোবা নাৰ্ছ আছে ফিমেলৰ কাৰণে বিশেষকৈ এইটো পোষ্ট, গতিকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনাৰ 10 পাছ হ'লেই হ'ল, বয়স আপোনাৰ 10 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব। ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট যদি আছে তেনেহ'লে 12 পাছ আৰু ডিপ্ল'মা ভেটেনাৰী ছায়েন্সত যদি আছে তেনেহ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, আপুনি এলিজিবল হ'ব। আয়া পেৰামেডিকেলৰ কাৰণে আপোনালোকৰ 10 পাছ এপ্লাই কৰিব পাৰিব। ৱাছমেনৰ কাৰণে 10 পাছ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনাৰ ইয়াতে ক'ত কিমানটা পোষ্ট আছে মই কৈ দিছোঁ। ব্ৰিজ এণ্ড ৰোডত আছে 17টা পোষ্ট, চাফাই কৰ্মচাৰীত আছে 610টা পোষ্ট। কিমানটা আছে? 610টা। ৰিলিজিয়াছ টিচাৰৰ কাৰণে আছে 9টা পোষ্ট। অপাৰেটৰ ৰেডিঅ' এণ্ড লাইনৰ কাৰণে আছে 529টা পোষ্ট। ৰেডিঅ' মেকানিকৰ পোষ্ট আছে 62টা। আৰ্মাৰৰ কাৰণে পোষ্ট আছে 48টা। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে আছে 13টা। নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে আছে 12টা। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে আছে 10টা। আয়াৰ কাৰণে আছে 15টা আৰু ৱাছাৰমেনৰ কাৰণে আছে 100টা। টোটেল আপোনাৰ 1425টা পোষ্ট আপোনাৰ মুকলি হ'ব আসাম ৰাইফলছত। আসাম ৰাইফলছ ফিজিকেল ৰিকুৱাৰমেণ্ট আপোনালোকৰ লাগিব, কি লাগিব মই কৈ দিছোঁ। বহুতে নাজানে যে ফিজিকেল ৰিকুৱাৰমেণ্ট কি লাগিব, বহুতে হাইটৰ কাৰণে সেই পোষ্টত এপ্লাই কৰিব নোৱাৰে, হয়নে? চ' আপোনালোক মই ফিজিকেল কৈ দিছোঁ। ক্ৰাইটেৰিয়া আছে, হাইট আপোনাৰ লাগিব মেলৰ কাৰণে
170 সেণ্টিমিটাৰ 170 সেণ্টিমিটাৰ আপোনালোকে ফুটত কনভাৰ্ট কৰি ল'ব কিমান হয় ফিমেলৰ কাৰণে লাগিব 157 সেণ্টিমিটাৰ মনত ৰাখিব যে হাইট লাগিব মেলৰ কাৰণে 170 সেণ্টিমিটাৰ আপোনাৰ 5 ফুট 6 ইঞ্চ 7 ইঞ্চ মান হ'ব ফিমেলৰ কাৰণে 157 সেণ্টিমিটাৰ চেষ্ট অনলি ফৰ মেল ফিমেলৰ কাৰণে চেষ্টৰ কোনো প্ৰয়োজন নাই ফিমেলৰ চেষ্ট নুজোখে গতিকে মেলৰ চেষ্ট লাগিব আপোনাৰ 80 to 85 সেণ্টিমিটাৰ আপোনাৰ চেষ্ট কিমান লাগিব 80 to 85 সেণ্টিমিটাৰ ৰানিং হ'ব আপোনাৰ বহু কেণ্ডিডেটে ৰানিং কৰিবলৈ পাহৰি যে এইবাৰ আসাম পুলিচৰ যিবিলাক এছআই কাৰণে পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে আপোনাৰ ৰানিং টেষ্টটো আপোনালোকৰ হ'ব ফিজিকেল টেষ্ট গতিকে আপোনালোক এতিয়াই ৰানিংটো কৰি থাকক আপোনালোকৰ হৈ যাব ওকে যিসকল কেণ্ডিডেটে আসাম পুলিচৰ কাৰণে তেওঁলোকে ৰানিং কৰি আছে আসাম ৰাইফলছৰ কাৰণেও তেওঁলোকৰ সুবিধা হ'ব ৰানিং আপোনালোকৰ 5 কিলোমিটাৰ দিব 24 মিনিটত 5 কিলোমিটাৰ আৰু ফিমেলৰ কাৰণে 1.6 কিলোমিটাৰ 8.3 মিনিটত ওকে মেল আপোনাৰ 24 মিনিটত 5 কিলোমিটাৰ দৌৰিব লাগিব ৰানিং কৰিব লাগিব মেলৰ গতিকে এতিয়াই ৰানিং কৰি থাকক বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে যদি চাকৰি লাগে আৰু ইয়াতে চাকৰি পোৱা বহুত সহজ কোনো ধৰণৰ বেমাৰ জালি নচলে এইটো কাৰণে মন কৰিব আপোনালোকে কষ্ট কৰিব লাগিব দেই কষ্টৰ ফল সদায় মিঠা যদি এতিয়ালৈকে কষ্ট কৰা নাই আৰম্ভ কৰি দিয়ক অতি সোনকালে আপোনালোকে আপডেটটো পাব অনলাইন আবেদন কৰিব পাৰিব অনলাইন আবেদন এতিয়ালৈকে মুকলি কৰি দিয়া নাই কিন্তু নটিফিকেশ্যন এতিয়ালৈকে পাইছোঁ আপোনালোকে সো দেখাইছোঁ आसाम राइफल्स कांस्टेबल टेट्समैन भर्ती 2026 के लिए चयनित होने के लिए निम्न स्टेटस से गुजरना होगा ओके আপোনালোকৰ কেইটামান পৰীক্ষা হ'ব কেইটামান ষ্টেজ আছে এই আৰ্টিকলটো হিন্দী আৰ্টিকল সো এইটো ডাইৰেক্ট মই কোৱা নাই মিছা কথা কোৱা নাই আপোনালোকে দেখাই পাইছে এই আৰ্টিকল যেহেতু অফিচিয়েলি তেওঁলোকে লঞ্চ কৰি দিছে ইয়াতে চাওক আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব পেট আৰু পিএছটি হয়নে ডকুমেণ্ট এণ্ড ট্ৰেড টেষ্ট হ'ব ৰিটেন এক্সাম হ'ব আপোনাৰ ইয়াতে ৰিটেন এক্সাম হ'ব প্ৰথমতে ফিজিকেল টেষ্ট হ'ব যিসকলে ফিজিকেল টেষ্ট কোৱালিফাই কৰে তেওঁলোকে ৰিটেন এক্সামলৈ কোৱালিফাই হ'ব আৰু আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছ মই দি দিম আপোনালোকে টেনশ্যন ল'ব নালাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰিটেন এক্সাম হোৱাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব যিসকলে স্কিলত পাৰ্গত তেওঁলোকে ইয়াতে স্কিল টেষ্ট হ'ব তেওঁলোকৰ তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব আপোনাৰ মেডিকেল টেষ্ট কৰা হ'ব আপোনাৰ চকুৰ পৰা আদি কৰি সকলোবোৰ পৰীক্ষা কৰা হ'ব মেডিকেল টেষ্ট কৰা হ'ব ফাইনেল চিলেকশ্যন হ'ব তাৰপিছত গতিকে ইয়াতে প্ৰসেস আপোনাৰ আছে সিলেবাসটো মই কৈ দিছো আপোনালোকে চাই লওক আসাম ৰাইফল টেষ্টমেন সিলেবাস অবজেক্টিভ টাইপ মাল্টিপল চইচ কোৱেশ্চন থাকিব ওএমআৰ বেস এক্সাম হ'ব 10th আৰু 12th লেভেল এক্সাম হ'ব গতিকে 10 ৰ পৰা 12 ৰ ভিতৰত আপোনালোকে ক্লাস 6 to 12 যিবিলাক এনসিইআৰটি বুক আছে এতিয়াৰ পৰা পঢ়িবলৈ ট্ৰাই কৰক এডিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে গতিকে সেই একে প্ৰিপাৰেচনটো কন্টিনিউয়াছলি কৰি যাওক খয় হ'ব নেগেটিভ মাৰ্ক নাথাকে Wrong answer দিলে আপোনালোকৰ কোনো কথা নাই আপোনালোকে নেগেটিভ মাৰ্ক ইয়াতে নাথাকে ইউজ ব্লু অৰ ব্ল্যাক বল পেন আপোনালোকে পৰীক্ষাত ব্লু আৰু বল পেন আপোনালোকে পাব এইখন হল সিলেবাস আপোনালোকৰ সিলেবাসখন চাই লওক আপোনালোকৰ জেনাৰেল এৱাৰনেছ বা জেনাৰেল নলেজ জিকেৰ পৰা আপোনাৰ আহিব 25 কোৱেশ্চন 25 মাৰ্কস ওকে ম্যাথমেটিক্স থাকিব 25 ওকে ম্যাথমেটিক্সৰ আপোনাৰ 25 কোৱেশ্চন 25 মাৰ্ক থাকিব Reasoning to 25 question 25 marks থাকিব প্ৰতিটো question 1 নম্বৰকে থাকিব আৰু ইংলিশত আপোনাৰ 25 question 25 marks থাকিব আমি প্ৰিপাৰেচন চলাই থাকিম আমি কন্ডিশনালি ক্লাছবোৰ আৰম্ভ কৰিম আপোনালোকে যদি ক্লাছবোৰ কৰিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি লব অতি সোনকালে আপোনালোকৰ পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰিব ওকে সো আমি অলৰেডি কন্ডিশনালি চলাই আছো ক্লাছবোৰ এডিৰ কাৰণে সেই একে ক্লাছে হ'ব সো আপোনালোকে টোটাল question থাকিব 100 আৰু টোটাল মাৰ্ক থাকিব 100 সো যিসকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব বিচাৰে আপোনালোকে 2 ঘণ্টাৰ পৰীক্ষা হ'ব এপ্লাই কৰিব পাৰিব আপোনালোকে আসাম ৰাইফল কনস্টেবল ভৰ্তি 2024 হেও মুকলি হ'ব আপোনালোকে মেইন ওয়েবসাইটটো হৈছে www.assamrifle.gov.in সেই ওয়েবসাইটত গৈ আপোনালোকে সবিশেষ আপোনালোকে পাব গতিকে আপোনালোকে ওয়েবসাইটটোত গৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব হয়নে এপ্লাই লিংক আপোনালোকৰ মুকলি কৰি দিয়া নাই এপ্লাই লিংকটো আপোনালোকৰ মুকলি কৰি দিব অতি সোনকালে মুকলি কৰিব তেওঁলোকে আপোনালোকে ধৈৰ্য ধৰিব আৰু এপ্লাই লিংকটোত আপোনালোকে ক্লিক কৰিব আৰু সবিশেষ আপোনালোকে পাই যাব আৰু মই এটা বস্তু ডাউনলোড দিছো মই আপোনাক দেখুৱাই দি আছো এইখন হল অফিচিয়েল নোটিফিকেশন এই নোটিফিকেশনখন চাই লওক অফিস অফ দা ডাইৰেক্টৰ জেনেৰেল আসাম ৰাইফল শিলং আসাম ৰাইফলছ টেকনিক্যাল এণ্ড ট্ৰেডছমেন ৰিক্ৰুইটমেণ্ট ৰেলী 2024 গতিকে আপোনালোকে ইয়াতে চাওক তেওঁলোকে এখন 1 অক্টোবৰত আপোনালোকৰ ইয়াতে তেওঁলোকৰ লিংক তেওঁলোকে মুকলি কৰি দিব সো আপোনালোকে এপ্লাই কৰিব আৰু ভিডিওটো যদি ভাল লাগে লগ বন্ধুক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰি লব আমি সকলোবোৰ কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন লগতে ইনফৰমেশন আমি এই চেনেলৰ জৰিয়তে আপোনালোকৰ কাৰণে লৈ আহোঁ গতিকে ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম